নমস্কাৰ। আজি আমাৰ পুৰণা স্মৃতিক সোঁৱৰণ কৰি কোৱা এটি বিশেষ অনুষ্ঠান আমি ৰেঙনি, সেই ৰেঙনিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িব বিচাৰিছোঁ। আজি আমি ক'ব বিচাৰিছোঁ আমাৰ সংগীত জগতৰ কিছু কথা। আমাৰ বুলি কওঁতে মোৰ ভাইটি নিপাংক শইকীয়া, কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। তেওঁ ভাল গান গায়, ভাল শিকায় আৰু নিজেও শাস্ত্ৰীয় সংগীতত তেওঁ সংগীত বিশাৰদ। আৰু আমি দেৰগাঁৱত থকাৰ পৰাই আগতে উল্লেখ কৰিছোঁ, আগৰ খণ্ডত আমি সংগীত চৰ্চা কৰিছিলোঁ, শিকিছিলোঁ, দেউতাই আমাক উৎসাহ দিছিলে। আজি আমি এই সংগীত চৰ্চাৰ ফলস্বৰূপে আমি যি শিকিলোঁ বা ভাইটিয়ে যিখিনি শিকিলে তাৰ ওপৰত আমাৰ দেৰগাঁৱৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, সংগীতজ্ঞ, সুৰকাৰ ডাক্তৰ উপেন কাকতি, তেখেত ঢুকাইছে। 1980 চনতে তেখেতৰ পৰলোক প্ৰাপ্তি হৈছে। সেই পৰলোকগত ডাক্তৰ উপেন কাকতিয়ে যি সংগীত ৰচনা কৰিছিলে, এই সংগীতৰ সুৰৰ ওপৰত আৰোপিত কৰা যি গীত আছিলে, সেই গীতসমূহৰ স্বৰলিপি কৰিছিলে মোৰ ভাইটি নিপাংক শইকীয়াই। সেইখন স্বৰলিপি কিতাপ আজি দেখুৱাওঁ আপোনালোকক। এইখন হৈছে সেইখন কিতাপ, মন ক্ষণে ক্ষণে বিনাই কিয়। এইখন 1983 চনত প্ৰকাশ হৈছিলে। আজি এই কিতাপখনি কেনেকৈ স্বৰলিপি কৰা হৈছিলে সেই বিষয়ে ক'বলৈ যাম। এয়া ডক্টৰ উপেন কাকতি। ডক্টৰ উপেন কাকতিৰ ছবি আমাৰ কিতাপখনৰ শেষৰ পৃষ্ঠাত দিয়া হৈছিলে। আজি আমি কিতাপখনৰ কাহিনী ক'ম, কেনেকৈ কিতাপখন কিমান কষ্ট কৰি ভাইটিয়ে কৰিছিলে আৰু আমিও কেনেকৈ তাত সহযোগ আগবঢ়াইছিলোঁ, এই গোটেই কথাখিনি আজি অৱলোকন কৰিম। আমি 1981 চনৰ দুৰ্গা পূজাৰ বিজয়া দশমী বৃহস্পতিবাৰ আছিলে, 8 অক্টোবৰ, খুব সম্ভৱ 8 অক্টোবৰ বৃহস্পতিবাৰ আছিলে। আমি দেৰগাঁৱৰ পৰা আমাৰ নিজা এখন হিন্দুস্তান 14 গাড়ী আছিলে। সেই হিন্দুস্তান 14 গাড়ীত উঠি আমি আহিছিলোঁ দেৰগাঁৱৰ পৰা গুৱাহাটীলৈ। নিশা বহুত হৈছিলে সেই সময়ত আৰু গাড়ী চলাইছিলে আমাৰ এই বন্ধু ৰঞ্জিত বুলি এজন দেৰগাঁও নাৰিকলগুৰিত অঞ্চলৰ ল'ৰা। তেওঁ গাড়ীখন চলাই আহিছিলে। মাজতে গাড়ীখন অকণমান কাজিৰঙা মাজতে গাড়ীখন অকণ বেয়া হৈছিলে মানে কি, এটা কণ্ডেনচাৰ এটা আছিল, ডিষ্ট্ৰিবিউটৰ পইণ্টৰ কণ্ডেনচাৰটো বেয়া হৈছিলে আৰু তেওঁ সেই কণ্ডেনচাৰটো নগাঁৱৰ পৰা জখলাবন্ধাৰ পৰা সম্ভৱ কিনি আনি পেলাই লগাই আনোতে এনেকৈ ৰাতি যথেষ্ট হৈছিলে। যিহওক আমি ৰাতি আহি সোমাইছিলোঁহি আমাৰ গুৱাহাটীৰ খাৰঘূলিত কমলা দাস কলনীত থকা এটি গৃহত আমি আগতে ভাড়াকৈ লৈ থৈছিলোঁ। সেইটো এটা বেলেগ অধ্যায়, আমি ক'ম কেনেকৈ লৈছিলোঁ। এতিয়া আমি কিতাপখনৰ সংক্ৰান্তলৈ আহোঁ। সংগীতৰ স্বৰলিপি কৰাৰ বৰ ইচ্ছা আছিলে ভাইটিৰ, আৰু আমাৰো এই কথাত সহযোগিতা আগবঢ়াৰ মন গৈছিলে। যিগৰাকী শিল্পীৰ আমি সংগীত স্বৰলিপি কৰিছিলোঁ সেয়া আছিলে ডক্টৰ উপেন কাকতি। তেখেতে 1980 চনৰ 14 ডিচেম্বৰৰ দিনা পৰলোকপ্ৰাপ্তি হয়। সেই সময়ত আমি দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ বিজ্ঞানৰ ছাত্ৰ, ৰসায়ন বিজ্ঞানত অনাৰ্ছ লৈ পঢ়ি আছিলোঁ আৰু পৰীক্ষাও দিছিলোঁ, কিন্তু অসমলৈ কাৰণে আমাৰ ৰিজাল্ট ওলাল 81 চনত। গতিকে 81 চনত ৰিজাল্ট ওলোৱাৰ পাছত আমি গুৱাহাটীলৈ আহোঁ উচ্চ শিক্ষাৰ কাৰণে। আৰু ভাইটিয়েও সেই বছৰতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই প্ৰাগ বিশ্ববিদ্যালয় বিজ্ঞান শাখাত সুখ্যাতিৰে 4ৰ্থ স্থান দখল কৰি তেওঁ উত্তীৰ্ণ হৈছিলে আৰু কটনত এডমিশ্যন লৈ আহিছিলে। আৰু আমি সংগীতটো লগত লৈ আহিছিলোঁ কাৰণে, বা সংগীত আমাৰ হিয়াত আছিল, আৰু তেনেকৈ আমি ডক্টৰ উপেন কাকতিৰ গীতৰ স্বৰলিপি এখন কৰা মনস্থ কৰিলে। এইখিনিতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে 14 ডিচেম্বৰ 1980 চনত ডাক্তৰ উপেন কাকতিৰ পৰলোকগমন হয়। আৰু দেৰগাঁৱত ডাক্তৰ উপেন কাকতিৰ এটা প্ৰভাৱ আছিলে, বা তেখেতক সকলোৱে ভাল পাইছিলে।
আৰু সেই সময়ত ডাক্তৰ উপেন কাকতিৰ যি অকাল বিয়োগ হ'ল, ইমান ডেকা বয়সত, তেওঁ জন্ম হৈছিলে 1942 চনত, পৰলোক গমন কৰিলে 1980 চনত। কেইটামান বছৰ, 30ৰ কেইটামান বছৰ তেখেত জীয়াই আছিলে। কিন্তু সেই কম সময়ৰ ভিতৰতে দেৰগাঁৱৰ প্ৰায় এখন সৰু মফচলীয়া চহৰ, তাৰ পৰাই তেওঁ সংগীতৰ যি সাধনা কৰিছিলে, সেই সাধনাৰ ফলত আমি কেইবাখনো বোলছবি পাইছিলোঁ, কেইবাখনো বোলছবি পৰিচালক আছিলে, সুৰ দিছিলে। মুঠতে দেৰগাঁৱত এটা তেওঁ সাঁচ বহাই থৈ গৈছিলে। আৰু সেয়া মই কৈছোঁ যে 14 ডিচেম্বৰ দিনা যে ঢুকাইছিলে বা তেখেত পৰলোক গমন হৈছিলে, সেই সময়তে আমাৰ ভাইটিয়ে এটি গীত লিখিছিলে আৰু পাছত সুৰ দিছিলে গানটি উপেনদাৰ স্মৃতিত। 14 ডিচেম্বৰ ঢুকাইছে, 16 ডিচেম্বৰত সি গানটো লিখিছিলে। সপ্তকৰ এটি সুৰ ফাচুদা তুমি, জীৱন সোঁত হঠাতে স্তিমিত কৰি মৌন হৈ ৰলা কিয়, পাহাৰৰ পৰা ভৈয়ামলৈ ৰশ্মিৰেখা টানি, দুষ্কৃতিৰ জয় বিনাশ কৰি জিৰণি ললা মাথো বিশেষ ৰাতি। গতিকে ৰশ্মিৰেখা, বিশেষ ৰাতি, দুষ্কৃতিৰ জয়, এয়া উপেনদাৰ দুখন চিনেমাৰ ৰশ্মিৰেখা বিশেষ ৰাতি আৰু দুষ্কৃতিৰ জয় তেওঁ গানৰ এটি কলি, গানৰ এটা অংশ। তাতে কণ্ঠসুৰ নিগৰাই, প্ৰাণ গংগাৰ জলত তৰি হেৰাই, প্ৰাণ গংগা এটা এখন চিনেমাৰ নাম তেওঁৰ। ফাগুনী এখন চিনেমাৰ, ফাগুনী বতাহতে কণ্ঠ দিলা মিলাই, বোৱাৰীক আনিলা দুহাত বঢ়াই, বোৱাৰী এখন চিনেমাৰ নাম। অভিনয় জগতত তুমি লগালা খলক, অস্তিত্ব সংগ্ৰাম তুমি নীৰৱ সাধক, অস্তিত্ব সংগ্ৰামৰ তুমি নীৰৱ সাধক। জীৱনৰ ভৰ দুপৰীয়া বজালা কি অন্তিম সুৰ, তুমিতো বধিলা হয় দানৱ অসুৰ। এই যে বধিলা হয় দানৱ অসুৰ, সেইটো উপেনদাৰ এটা গানৰ কলিৰ এটা অংশ। গতিকে 14 ডিচেম্বৰত ঢুকাইছে আৰু 16 ডিচেম্বৰত ভাইটিয়ে অতি আৱেগিকভাৱে গীতটি ৰচনা কৰিছে, নিজে সুৰ দিছে। সপ্তকৰ এটি সুৰ ফাচুদা তুমি, জীৱন সোঁত হঠাতে স্তিমিত কৰি, এনেকুৱা এটা সুৰ আছিলে, বৰ ধুনীয়া সুৰ দিছিলে। এইটো গোৱাও হৈছিলে দুই এটা, বা যিয়ে নহওক। আৰু আমাৰ পিতৃয়েও মন ক্ষণে ক্ষণে বিনাই কিয়, সংস্কৃতিক দুষ্কৃতি কৰা দেখি, আৰু তোমাৰ কল্পনাক বাস্তৱত ৰূপ দিবলৈ আগবাঢ়ি কোনো নহা দেখি, তোমাৰ মন ভাৰাক্ৰান্ত হে শিল্পী, আৰু সেয়ে তোমাৰ মন ক্ষণে ক্ষণে নাই কিয়। এনেকৈ এটি কবিতাও সেই একে সময়তে লিখিছিলে। আৰু পৰৱৰ্তী সময়ত সেই কবিতাটি এখন কিতাপত প্ৰকাশ হৈছিলে। সেয়া উপেনদাৰ তেওঁৰ তিথিৰ সময়ত, অৰ্থাৎ তেওঁৰ যেতিয়া তেওঁ ঢুকাইছিলে, তাৰপিছত তেওঁ যিখন সোঁৱৰণী সভা পাতিছিলে, তাত এই কবিতাটি প্ৰকাশ হৈছিলে, মন ক্ষণে ক্ষণে বিনাই কিয়, এইটো কবিতা। যিয়ে নহওক, এতিয়া আমি আচল কথালৈ আহোঁ। এই মনত যি উকমুকাই আছিলে যে এখন স্বৰলিপি কৰিব লাগিব, উপেনদাৰ গানৰ এটা প্ৰভাৱ আছে আমাৰ সকলোৰে, আৰু সেই ভাবি আমি গুৱাহাটীতে আহোঁতে, পঢ়িবলৈ আহোঁতে পৰিকল্পনা কৰিলোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ যিটো উপেনদাৰ লগত খুব ভাল আছিলে, তেওঁ বহুত গীতত কণ্ঠদানো কৰিছে, গতিকে ভূপেনদাৰ পৰা এটা আমি লিখা ল'ম। এই বুলি ভাবি আমি 1982 চনৰ 2 মে দেওবাৰ, সেইদিনা আমি ভাইটি আৰু মই নিজৰাপাৰত থকা মনীষা হাজৰিকাৰ ঘৰলৈ যাওঁ, কাৰণ ভূপেনদাৰ মনীষা হাজৰিকা একে ঘৰতে থাকে। আৰু সেই সময়তে আমি উদ্দেশ্য আছিল যে উপেনদাৰ গীতৰ কথা ক'ম আৰু মঘাইজাৰ বিষয়ে অলপ কথা পাতিম, কাৰণ মঘাইজায়ো বহুত আমাৰ এটা প্ৰভাৱ আছিলে উজনি অসম, বিশেষকৈ দেৰগাঁৱতো। কিন্তু আমি যেতিয়া গ'লোঁ সেইদিনা 2 মে মাহৰ 2 তাৰিখ দেওবাৰ, আমি পুৱা গ'লোঁ ভাইটিয়ে মই, আৰু সেইখন মনীষা হাজৰিকাৰ ঘৰত গ'লোঁ। তেওঁ বৰ ব্যস্ত হৈ আছিলে। তেওঁ ক'লে যে তোমালোকে 20-25 দিনৰ ভিতৰত আহিবা, মই সহায় কৰি দিম এই ক্ষেত্ৰত। আৰু লগতে তেখেতে আমাক ক'লে যে জয়ন্ত হাজৰিকাৰ গীতৰ এখন স্বৰলিপি তোমালোকে কৰিবা, তোমালোকে আগবাঢ়া, মই লাগিলে গানখিনি, কিছুমান গান মই নিজেও গাই শুনাম, এনেকৈ কৈছিলে। আৰু এই কথাখিনি মোক দেউতাই এখন ডায়েৰী দিছিলে। এইখন ডায়েৰী
এখন গভৰ্ণমেণ্ট ডায়েৰী আছিল দেউতাই পোৱা, সেই ডায়েৰীখনত মই এই কথাখিনি ডায়েৰী লিখিছিলোঁ, এই কথাখিনি তাতে মেইনটেইন কৰিছোঁ। আৰু এই কথাখিনি ধৰি আজি মই কথাখিনি ক'বলৈ যাম। যিয়ে নহওক 20-25 দিন ক'লে, 2 মে'ৰ পৰা 20-25 দিন এই তাৰপাছত আমি আহিম বুলি ক'লোঁ, আৰু সেই অনুযায়ী আমি আহিলোঁ। এটা দিনত আহি এইটো মই এতিয়া ইয়াত ক'ব বিচাৰিছোঁ, মই লিখি থৈছোঁ, আমি ঠিক 2 তাৰিখৰ পাছত আমি 20-22 দিন বুলি ক'লেতো আমি 22 মে' শনিবাৰে আমি নিজৰাপাৰা ঘৰলৈ গ'লোঁ। প্ৰথমতে আমি মনীষা হাজৰিকা বাইদেউক আমি কথা দিছিলোঁ, বা তেখেতে আমাক কৈছিলে আহিবৰ কাৰণে, আমি গ'লোঁ। কিন্তু আমাৰ ভাগ্য বেয়া যে তেখেতৰ ঘৰলৈ গৈও তেখেতক লগ কৰিব নোৱাৰিলোঁ, কাৰণ তেখেতে সেই সময়ত এটা পথৰ দুৰ্ঘটনাত দুখ পাই পেলাই ঘৰতে আছিলে। ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি থাকোঁতে, সংগীত পৰিৱেশন কৰি আহি থাকোঁতে তেওঁ এটা সৰু এক্সিডেণ্ট হৈছিলে। আৰু আমি মনীষা বাইদেউ যাৰ ঘৰলৈ গ'লোঁ, তেতিয়া তেওঁ গৃহত থকা যিগৰাকী পৰিচৰ্যা কৰা লোক আছিলে, তেওঁ আমাক ক'লে যে তেওঁ এতিয়া কথা পাতিবও নোৱাৰে, বৰ দুৰ্বল হৈ আছে, গতিকে লগ কৰাটো সম্ভৱ নহ'ব। আৰু ইতিমধ্যে সেই গৃহত সহায় কৰাগৰাকীয়ে জনালে যে ভূপেন দাই ৰাতিপুৱাই তেওঁৰ ভনীয়েকৰ ঘৰলৈ গুচি গ'ল। ভনীয়েক মানে নিশ্চয় ৰ'জ বাইদেউৰ কথাই কৈছিলে, তেওঁ ভনীয়েকক গুচি গ'ল। আৰু সেইকাৰণে আমি গুচি আহিলোঁ যে আবেলি সময়তো আহিব পাৰে, এবাৰ খবৰ ল'ব। আকৌ সেইদিনাই 22 মে'ৰ দিনাখনেই আমি 3টা বজাত আকৌ নিজৰাপাৰালৈ গ'লোঁ, সেই একেটা কামৰ কাৰণে। আমাৰ উদ্দেশ্য আছে যে ভূপেন দাক লগ কৰি উপেন দাৰ গানৰ স্বৰলিপিৰ বিষয়ে অকণ আলোচনা কৰিম। আৰু গৈ আমি অমৰ হাজৰিকাক পালোঁ, ভূপেন দাৰ ভাতৃ অমৰ হাজৰিকাক আমি লগ পালোঁ। আৰু অমৰ হাজৰিকাক আমি কথাখিনি ক'লোঁ। অমৰ হাজৰিকাই ভূপেন দাৰ কথা ক'লে যে ককাইদেউ এতিয়ালৈকে আহিয়ে পোৱা নাই। তেওঁলোকে দাদা বুলি নকয়, ককাইদেউ বুলি কয়, যে ককাইদেউ এতিয়ালৈকে আহি পোৱা নাই, আৰু কেতিয়া আহিব সেইটো কথা আমি নাজানো। কিন্তু এটা কথা জানো যে নেক্সট ডে ককাইদেউ তেওঁ ক'লে যে 6টা বজাত, সন্ধিয়া 6টা বজাত কলিকতালৈ গুচি যাব। অৰ্থাৎ নেক্সট ডে নহয়, 24 তাৰিখে তেখেতে কলিকতালৈ গুচি যাব। গতিকে যদি আমি লগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি 22 তাৰিখে গৈছিলোঁ, 24 তাৰিখে ভূপেন দা কলিকতালৈ যাব বুলি জনালে। যদি কৈছে আমি যদি লগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে 23 তাৰিখে আমি তেখেতক লগ কৰিব পাৰিম। 23 তাৰিখে আমি লগ কৰিম, 23 তাৰিখে আমাক মাতিলে। সেয়া 22 তাৰিখৰ কথা, মে'ৰ 22 তাৰিখ শনিবাৰ। 23 তাৰিখ দেওবাৰ আছিলে, আমাৰ সেই সময়ত স্কুল কলেজো বন্ধ। গতিকে অমৰ দাই কোৱা মতে আমি গধূলি ভূপেন দাক লগ কৰিবৰ কাৰণে আমি নিজৰাপাৰালৈ গ'লোঁ। কাৰণ তেওঁ ক'লে যে ভূপেন দা কিন্তু গধূলি বা নিশাহে পোৱা যাব, দিনটোত পোৱা যাব। দেখিলোঁ যে ভূপেন দাৰ ঘৰলৈ, যেতিয়া নিজৰাপাৰা ঘৰলৈ গ'লোঁ, দেখিলোঁ যে কিছুমান মানুহৰ লগত ভূপেন দাই কথা পাতি আছে। আৰু সেই দূৰত বহি আছে বিশিষ্ট সুৰকাৰ গায়ক মুকুল বৰুৱা, আৰু সেই সময় শিল্পীৰ পৃথিৱীৰ সম্পাদক বেণী মাধৱ, এনেকৈ অনেক লোক আছে। আৰু আমি গৈয়ে মই মুকুল দাৰ ওচৰলৈ গ'লোঁ, মুকুল বৰুৱাৰ ওচৰলৈ গ'লোঁ। তেখেতৰ লগত চিনাকি নাই, জানো তেখেত মুকুল বৰুৱা বুলি। ক'লোঁ যে আমি ভূপেন দাক লগ কৰিবলৈ আহিছোঁ, আমি কেনেকৈ লগ পাম, কাৰণ অমৰ দা ব্যস্ত, মনীষা বাইদেউ দুৰ্ঘটনাগ্ৰস্ত হৈ আছে, গতিকে আমাক তেওঁলোকে সহায় কৰিম বুলি কৈছিল। তেতিয়া মুকুল দাই ক'লে যে তোমালোকে গৈ অমৰ দাৰ তাতে বহা। আৰু আমিও ভূপেন দাক লগ পাম বুলি অমৰ দাৰ ঘৰতে বহিলোঁ। অমৰ দাৰ ঘৰ ভূপেন দাৰ ৰুমৰ কাষতেই, আৰু বেলেগ ঠাইত নহয়, একেটা কেম্পাছতে আছে। সেই সময়ত যেতিয়া বহি আছোঁ অমৰ দাৰ লগত, তেতিয়া দেখিছোঁ কামৰূপ একাডেমীৰ পৰা কিছুমান ল'ৰা আহিছে ভূপেন দাক লগ কৰিবলৈ। তেওঁলোকে কৈছে আমি ভূপেন দাক লগ কৰিবলৈ আহিছোঁ, কাৰোবাক কৈছে। আৰু
আমি যেতিয়া অমৰদাৰ ঘৰত বহি আছোঁ সেই সময়তে অমৰদা আকৌ ওলাই আহিলে, আমাক আকৌ সুধিলে যে তোমালোক আহিছা কিয়? হয়তো আগদিনা কৈছিল যদি ইমানখিনি কথা মনত নাথাকিলে, সেইকাৰণে আমাক সুধিলে। আকৌ ঠিক আছে তোমালোক অলপ সময় বহা। প্ৰায় আধা ঘণ্টা 15-20 মিনিটমান বহাৰ পাছত তেওঁলোক গ'লগৈ, কামৰূপ একাডেমীৰ ল'ৰাখিনি গ'লগৈ। আৰু দেখিলোঁ যে কামৰূপ একাডেমীৰ ল'ৰাখিনিয়ে ভূপেনদাক এখন মেগাজিন দিছে আৰু দি পেলাই ওলাই গৈছে। ইয়াৰ পাছত ভূপেনদা ভিতৰত আছে, আমি বাহিৰত বহি আছোঁ। অমৰদাই নিশ্চয়কৈ ভূপেনদাক আমাৰ কথা ক'লে যে এনেকৈ লগ কৰিবলৈ ল'ৰা আহিছে। ভূপেনদা বাহিৰলৈ উঠি আহিলে, ভিতৰত বহাৰ পৰা উঠি আহিলে, বাহিৰলৈ ওলাই আহিলে। আৰু আমি ভূপেন যেতিয়া ওলাই আহিলে আমাৰ ভাল লাগিলে ভূপেনদাক এতিয়া আমি সশৰীৰে পাম। গতিকে আমি তেখেতক ভৰিত চুই প্ৰণাম কৰিলোঁ আৰু তেখেতে আমাক সুধিলে যে তোমালোক ক'ৰ পৰা আহিছা? তেতিয়া আমি ক'লোঁ যে আমি দেৰগাঁৱৰ পৰা আহিছোঁ, তেখেতে ক'লে খুব মই ব্যস্ত আছোঁ, তোমালোকে চমুকৈ কোৱাচোন কি আছে? তেতিয়া আমি ক'লোঁ যে এনেকৈ আমি ফাচুদাৰ উপেন কাকতি গানৰ স্বৰলিপি কৰি আছোঁ আৰু ইতিমধ্যে উপেনদাৰ ওপৰত লিখা এটা ভাইটিৰ লিখনি এটা ৰংঘৰত প্ৰকাশ পাইছিলে আৰু সেই ৰংঘৰ কপি এটা দিলোঁ আৰু তাতে স্বৰলিপি এটা ওলাইছিলে উপেনদাৰ গানৰ, সেই স্বৰলিপিটো দিয়া হ'ল। যে আমি ক'লোঁ যে এনেকৈ আমি স্বৰলিপি কিতাপখন উলিয়াব খুজিছোঁ আৰু সেইকাৰণে আপোনাৰ আশীষ বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপুনি কিবা এটা লিখি দিব লাগে, কথা এটা, যাতে আমি কিতাপখন উলিয়াব পাৰোঁ। তেওঁ লগে লগে ক'লে মই এতিয়া দিব নোৱাৰিম, দিব পাৰিলেতো ভাল পালোঁহেঁতেন, তোমালোকে কলিকতালৈ লিখিবা চিঠি, তেতিয়া মই ভালদৰে লিখি পঠাম। আৰু তেখেতে আমাক উৎসাহ দি কৈছে যে তোমালোকৰ কামটো খুব ভাল হৈছে, তোমালোকে মোৰ ঠিকনাত এখন চিঠি দিবা আৰু অমৰ লগত যোগাযোগ কৰি থাকিবা। এই বুলি তেখেতে অমৰ লগত কথা ক'লে যে অমৰ লগত তোমালোকে যোগাযোগ কৰিবা, এতিয়া অমৰ লগত কথা পাতা আৰু এখন চিঠি কলিকতালৈ মোক দিবা। তেতিয়া অমৰদা আছে, অমৰদাই আমাক ডাইনিং ৰুমলৈ লৈ গ'ল। অমৰদাই যিটো ডাইনিং ৰুম আছে সেই ডাইনিং ৰুমলৈ লৈ গ'ল আৰু আমি বিস্তৃতভাৱে আমি তেখেতক কোৱাৰ সুযোগ পালোঁ। অমৰদাই আমাক সুধিলে কি কৰিব খুজিছা, কি স্বৰলিপি উলিয়াব খুজিছা, আমাক বিস্তৃতভাৱে ক'লে। আৰু মোৰ ভাইটি নিপাংকই সেই যিখন আলোচনী ওলাইছিলে তাৰ আৰু এটা কপিও অমৰদাক দিলে আৰু লগতে তেওঁ এড্ৰেছটো বিচাৰিলে, ভূপেনদাৰ এড্ৰেছটো দিছে আৰু ভাইটিৰ এড্ৰেছটো তাতে লিখি দিছে। তাৰপিছত অমৰদাৰ লগত কথা পাতিলোঁ, যথেষ্ট দীঘলীয়াকৈ কথা পাতিছে অমৰদাই, উৎসাহো দিছে। আৰু 23 মে আছিলে আৰু তাৰপৰা আমি পুনৰ লাহেতে আকৌ দেখিলোঁ ভূপেনদা বাহিৰত বহি আছে। আমি ভূপেনদাক এটা নমস্কাৰ কৰিলোঁ। তেওঁ ভূপেনদাই খুব উৎসাহে কৰিছে, তোমালোকে কামটো কৰা ভাল হৈছে, তোমালোকে চেষ্টা কৰা, মই এতিয়া লিখি দিলে ভাল নহ'ব, কাৰণ খৰদৰ হ'ব আৰু কলিকতালৈ তোমালোকে মোলৈ চিঠি এখন দিবা, মই সুন্দৰকৈ লিখি দিম। এই মই সুন্দৰকৈ লিখি দিম কোৱা কথাটো আছে আৰু তোমালোকে মোৰ লিখাখিনি ব্লক কৰি তুলিব পাৰিবা। উৎসাহে কৈছে যে ব্লক, তেতিয়া আমাৰ প্ৰেছত লেটাৰ প্ৰেছৰ দিন, অফছেট প্ৰেছ হোৱা নাই বা সিমানকৈ প্ৰচলিত হোৱা নাই, যেনে ব্লক বনাই পেলাই তোমালোকে দিব পাৰিবা। আৰু ক'লে মই বৰ ভাল পাইছোঁ, তোমালোকৰ চেষ্টাত শুভেচ্ছা থাকিলে। তেতিয়া আমি আহিবলৈ লৈছোঁ আৰু তাৰপৰা ভূপেনদাৰ পৰা বিদায় লৈ পেলাই আমি আহিবলৈ লৈছোঁ। এনেকৈ ভূপেনদাৰ ঘৰৰ পৰা লাগিব, অকণমান ওপৰত আছে, তললৈ নামি আহিব লাগিব। এটা ল'ৰা আহিলে, আহি ক'লে যে সেই বহি থকা মানুহকেইজন আপোনালোকক বিচাৰিব খুজিছে। আমি ওচৰলৈ গ'লোঁ, দেখিলোঁ এইটো বেনী মাধৱ। বেনীদাই আমাক সুধিলে যে তোমালোকে কি বিচাৰিছা, কি কৰিব খুজিছা কোৱাচোন। তেতিয়া আমি গোটেই কথাখিনি ক'লোঁ, যেনে উপেন কাকতিৰ গানৰ আমি স্বৰলিপি কৰিব বিচাৰিছোঁ। তেতিয়া তেখেতে নিজেই চিনাকি দিলে যে তোমালোকে মোক চিনি নাপাব পাৰা, মোৰ নাম বেনী মাধৱ, মই শিল্পী পৃথিৱীৰ সম্পাদক। সেয়া বেনীদাৰত প্ৰথম চিনাকি আৰু পৰৱৰ্তীখন গম পালোঁ যে বেনীদা মাজুলীৰে আৰু উপেন কাকতিৰ লগত ভাল চিনাজনা। আৰু তেওঁলোকে উৎসাহ দিলে যে তুমি কামটো খুব ভাল কৰিছা, আমি যিখিনি পাৰোঁ সহায় কৰিম। আৰু প্ৰকৃতাৰ্থত পৰৱৰ্তী অৱস্থাত বেনীদাই আমাক যথেষ্টখিনি সহায় কৰিলে গোটেই কিতাপখন উলিয়াওঁতে। আৰু তেখেতে ক'লে যে তোমালোকে বামুণী মৈদামত যাবা, শিল্পী পৃথিৱীৰ অফিচ আছে, জলি এণ্টাৰপ্ৰাইজ, তাতে লগ কৰিবা
আৰু মই যিমানখিনি পাৰোঁ সহায় কৰিম। এই বেনিদাই আমাক বহুত পৰৱৰ্তী অৱস্থাত আমি ক'ম, বেনিদাই বহুত সহায় কৰিলে আমাক কিতাপখন উলিওৱাৰ ক্ষেত্ৰত। এনেকৈ গ'ল। আমি কলিকতালৈ চিঠি লিখাৰ কোনো এটা তেনেকুৱা ধৰণৰ সুবিধাও নাপালোঁ। অমৰদাক ক'লোঁ, অমৰদাই ক'লে হ'ব বাৰু, মই কিবা এটা কৰি দিম, তোমালোকে আহি লগ কৰিবা। এনেকৈ গ'ল। আহোঁতে আমাৰ সেই 22 মে'ৰ পৰা জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰত মানে পূৰা 5 মাহমানৰ পাছত 22 অক্টোবৰত ভূপেনদাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এটা প্ৰগ্ৰেম আছিলে, গানৰ প্ৰগ্ৰেম। এটা আমি ভূপেনদাৰ প্ৰগ্ৰেম হ'লে যাওঁৱেই আৰু, নোযোৱাকৈ কোনো নাথাকোঁ। মই ডায়েৰীত লিখি ৰাখিছোঁ। তাৰ আগতে আমি শিলপুখুৰীত এখন ৰঙিলী বুলি এখন মিউজিকৰ ৰেকৰ্ড প্লেয়াৰ, টেপ ৰেকৰ্ডাৰ, ৰেকৰ্ড বেচা দোকান এখন আছিলে শিলপুখুৰীত, বহুত দিনলৈকে আছিলে। তাতে টিকেটটো আমি কিনিলোঁ। কিনি পেলাই আমি সেই ভূপেনদাৰ যি প্ৰগ্ৰেমটোৰ কাৰণে আমি চাম আৰু ভূপেনদাক লগ কৰিম। সেইদিনা আছিলে ভূপেন্দ্ৰ সংগম বুলি এটা অনুষ্ঠান আছিলে, আৰু তেওঁলোকে সদৌ অসম ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পাতিছিলে, আৰু সেই বঁটা বিতৰণী অনুষ্ঠান। আৰু আমি ভূপেনদাক লগ ক'লোঁ, আৰু ভূপেনদাই আকৌ এবাৰ ক'লোঁ, তেওঁ মনত পৰিছে, তেওঁ ক'লে হ'ব মই কিবা এটা লিখি দিম, আৰু যে তোমালোকে 23 তাৰিখে আহিবা। 22 তাৰিখে আমি ভূপেনদাক লৈ গৈছোঁ, 23 তাৰিখে জ্যোতি চিত্ৰপথত আমাক আহিবলৈ ক'লে। আৰু ইতিমধ্যে আমি শিল্পী পৃথিৱীৰ সম্পাদক বেনিদাক আমি পাইছোঁৱেই। বেনিদাক লগ কৰিলোঁ, লগতে শিল্পী পৃথিৱীৰ আলোচনীখন হেমবৰাই কৰিছিলে। তেওঁ কাজিৰঙাৰ নিশ্চয় কঁহৰাৰ মানুহ আছিলে, মই পাহৰিছোঁ। তেওঁৰ ভাতৃ কমল বৰা সেই সময়ত ভাল আলোক সম্পাদক, ভাল ফটো তোলে, আৰু তেওঁ ভূপেন্দ্ৰৰ বহুত ফটো তুলিছিলে। তেতিয়া কমল বৰাৰ লগত আমাৰ চিনাকি হৈছিলে, ভাল চিনাকি হ'ল। তেতিয়া কমল বৰাই আমাক ক'লে যে চিত্ৰবন ষ্টুডিঅ'ত লগ ধৰিবলৈ দিগদাৰ হ'ব, কাৰণ জ্যোতি চিত্ৰবন যদিও ভূপেনদাই মাতিছে খুব ব্যস্ত থাকিব। সেয়ে আমি ভূপেনদা ক'ত থাকিব এই বিষয়ে জানিবৰ কাৰণে যে তোমালোকে সেই সময় ছাউণ্ড ৰেকৰ্ডিং ইঞ্জিনিয়াৰিং পীযুষ কান্তি ৰয়, PK ৰয় জ্যোতি চিত্ৰবনৰ, যে তেওঁক লগ ধৰিবলৈ ক'লে। আৰু এতিয়া পীযুষ দাক আমি লগ ধৰিলোঁ কমল দাই কোৱা মতে। তেতিয়া কমল দাই কোৱা মতে পীযুষ দাক লগ ধৰোঁতে, কমল বৰাই কোৱা মতে লগ ধৰোঁতে ক'লে যে তোমালোকে পাঠান হাজৰিকাৰ ঘৰত যোৱা। পীযুষ হাজৰিকাই ক'লে, আৰু পীযুষ ৰয়ে ক'লে যে পাঠান হাজৰিকাৰ ঘৰত যোৱা, নহ'বা ইন্দিৰা পি বৰা কলাভূমি বুলি এটা অনুষ্ঠান কৰিছিলে, লতা মংগেশকাৰ খুব মাতি আনিছিলে তেওঁই ইয়াত গান গাবৰ কাৰণে। পাঠান হাজৰিকা বা তোমালোকে ইন্দিৰা পি ঘৰত যোৱা। আৰু সেই পীযুষ কান্তি ৰয়ৰ লগত আমি কথা পাতোঁতে তেওঁ সেই সময়ত এটা NERRCO বুলি এটা কোম্পানী খুলি HMVৰ নিচিনাকৈ ৰেকৰ্ডিঙৰ এটা, তেওঁ লাৰ্জ যিবিলাক ৰেকৰ্ড আমাৰ আছিলে 45 স্পীডৰ, তেওঁ ৰেকৰ্ড কিছুমান কৰিছিলে। তেতিয়া আমিও ক'লোঁ, আমাৰ মন গ'ল যে আমি ৰেকৰ্ডিং কৰিব পাৰিম নেকি। কি ৰেকৰ্ডিং কৰিম? যে ভূপেনদাৰ গানবিলাক ৰেকৰ্ডিং কৰিম। এই ভূপেনদাৰ গানবিলাক কেনেকৈ ৰেকৰ্ডিং কৰিম, কি কৰিম, আমি এটা প্লেন কৰিছিলোঁ। মই এইটো লিখি ৰাখিছোঁ, এতিয়া মই আপোনালোকৰ লগত অৱগত কৰিব খুজিছোঁ বা শ্বেয়াৰিং কৰিব খুজিছোঁ। এতিয়া আমাৰ আছিলে যে আমি তেতিয়া 4টা 8টা গানৰ এটা ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিব খুজিছিলোঁ তেখেতক। আৰু ডাক্তৰ উপেন কাকতিৰ গীতৰ ৰেকৰ্ড আমাৰ 4টা গান আছিলে। এটা সুৱদী সুৰীয়া সমবেত সংগীত, এটা হে যুদ্ধ মহাযুদ্ধ, সেইটো হ'ব ছোৱালীৰ ভইচত হ'ব, শীতৰেই মিঠা এটি, সেইটো মেল ভইচত হ'ব। আৰু 4 নম্বৰত আছিলে এতিয়া ৰাতি হোৱা নাই। গতিকে এই 2টা গান ভাবিছিল যে ভূপেনদাই গাব। এটা পিঠি হৈ গ'ল। তাৰপিছত এটা দ্বৈত সংগীত আছিলে মোজামিলৰ শোকতে, সেইখন ভাষা আন্দোলনত শ্বহীদ হোৱা দৰঙৰ মোজামিল বুলি একজন কিশোৰ, তেওঁৰ ওপৰত উপেনদাই লিখিছিলে মোজামিলৰ শোকতে অনিল বৰাৰ মৃত্যুতে শুনাচোন ঐ জনতা, এনেকুৱা এটা গান আছিলে। সেই গানটো জেগাত খুব গোৱা হৈছিলে। সেই গানটো লৈছিলোঁ শৰৎকালৰ ৰাতিমোহনীয়া, এইটো
মানাহ মানাহ বুলি এটা গান আছিলে, আৰু ভাইটিয়ে নিজা সুৰত গোৱা সপ্তকৰ এটি মৌন সুৰ যিটো আৰম্ভণিতে কৰিছিলোঁ, সেই 8টা, মুঠতে এই 8টা গানৰ সুৰ, বাকীকেইটাৰ কথা সুৰ ডাক্তৰ উপেন কাকতিৰ আৰু শেষৰটো নিপাংক শইকীয়াৰ। গতিকে সেইটো এটা ভাবিছিলোঁ। আৰু এটা পৰৱৰ্তী জীৱন দিলা দেশৰ বাবে এনেকুৱা এটা গানৰ আমি কথা ভাবিছিলোঁ। যিয়ে নহওক, এইখিনি কথা আমি পীযুষ কান্তি ৰয়ৰ লগত কথা পাতিলোঁ। তেতিয়া তেওঁ ক'লে বৰ ভাল কথা, উৎসাহ দিলে, কিন্তু ভূপেন দাই যদি অনুমতি দিয়ে তেতিয়া মই হৈ যাব বুলি ক'লে, যে ভূপেন দাই যদি গানৰ অনুমতি দিয়ে কৰিবলৈ, ৰেকৰ্ড কৰিবলৈ, অনুমতি হৈ যাব। আৰু ক'লে যে তোমালোকে যেতিয়া কথাটো পাতিবা তাতে তেওঁ হেৰি কথাও ক'বা, এই ৰেকৰ্ডিং যে কৰিম এই কথাও ক'বা। সেয়া আছিলে 22 অক্টোবৰ 1983 চনৰ কথা। আৰু ইতিমধ্যে আমি ভূপেন দাক লগ কৰিবৰ কাৰণে বিনীতাই ক'লে যে তোমালোকে হোটেল নন্দনত যোৱা, তাত ভূপেন দা অহা কথা আছে, থাকিব তাত হোটেল নন্দন, পল্টন বজাৰ, বিলাসী হোটেল সেই সময়ত। গতিকে হোটেল নন্দনৰ কামত যাবলৈ ক'লে। আমি সেইদিনাই হোটেল নন্দনক ফোন কৰি সুধিলোঁ। তেখেতে ক'লে, হোটেল নন্দনৰ পৰা ক'লে যে ভূপেন দাৰ ছিটটো ৰিজাৰ্ভ হৈ আছে, কিন্তু এতিয়ালৈকে অহা নাই। ইতিমধ্যে আমি সেইদিনা ভাত পানী খাই দুপৰীয়া ঘৰতে বিনীতাই এখন চিঠি লিখি দিছিলে মঞ্জুলা হাজৰিকা নে মঞ্জুলা হাজৰিকা, মই পাহৰিলোঁ। লাষ্ট গেটত পাঠান হাজৰিকাৰ ঘৰলৈ যাব লাগে, যে পাঠান হাজৰিকাৰ ঘৰলৈ যোৱা, তাতে লগ কৰা। আমি গ'লোঁ, পাঠান হাজৰিকাৰ ঘৰ পালোঁগৈ। পাঠান হাজৰিকাৰ ঘৰত গম পালোঁ যে ভূপেন দা পাঠান দাৰ ঘৰত নাই, তেওঁ ইন্দিৰা পি বৰাৰ ঘৰত আছে। কিন্তু লগতে জনালে যে তেওঁ কিন্তু তাৰ পৰা ৰাতিপুৱা 10টা বজাতে ওলাই গ'ল। খুব সমৰ হাজৰিকা অসুখ হৈ আছিলে, সমৰ হাজৰিকাৰ খবৰলৈ ওলাই গ'ল। গতিকে আমি তাৰ পৰা ওলাই আহিলোঁ, আৰু গৈ আমি বাৰু যিয়ে নহওক আমি জ্যোতি চিত্ৰবন যাওঁ, কাৰণ জ্যোতি চিত্ৰবনত আহিব খাটাঙে। জ্যোতি চিত্ৰবনত গৈ পালোঁগৈ যে তাত কোনো নাই, পীযুষ কান্তিৰ ৰেকৰ্ডিং চাউণ্ড ৰেকৰ্ডাৰজনো অহা নাই। আৰু অলপ সময় ৰ'লোঁ, ৰোৱাৰ পাছত আমি লগ পালোঁ অমৰ দাক। তেওঁ ক'লে যে মই ভূপেন দাৰ কথা একো গম নাপাওঁ, ক'ত গৈছে কি হৈছে মই একো নাজানো, সঁচাকৈ নোৱাৰে। আৰু সেই সময়তেই জ্যোতি চিত্ৰবনত সেন্দুৰ বুলি এখন বোলছবি, ব্ৰজেন কাকতি নে কোন আছিল চিনেমা এক্টৰ, হয়, তেওঁ কৰি আছিলে। সেই সেন্দুৰৰ এটা আউটডোৰ শ্বুটিং হৈ আছিলে। গতিকে আমি আউটডোৰ অলপ শ্বুটিং চালোঁ, আৰু তাতে বহি আছোঁ। কিন্তু আমি তেতিয়া গম পালোঁ যে ভূপেন দা আহিব। গতিকে আমি ৰৈ আছোঁ। আৰু ৰাতি 7 বাজিছে, কিবা এখন চিনেমাৰ গানৰ ৰেকৰ্ডিং হ'বনে চিনেমাখন ৰেকৰ্ডিং হ'ব। সেই সময়তে ইতিমধ্যে অপূৰ্ব শৰ্মাক লগ পালোঁ। অপূৰ্ব শৰ্মা আমি ল' কলেজৰ একেলগৰ সভাপতি আছিলে, পাছলৈ ভাল সংগীত কৰা ল'ৰা অপূৰ্ব শৰ্মা। পাছলৈ তেওঁ বাৰ কাউন্সিলৰ অসমৰ কিবা সভাপতি হৈছিলে। তেওঁ প্ৰিয়জন বুলি এখন ছবি তেওঁ সহকাৰী পৰিচালক আছিল। গতিকে অপূৰ্বক লগ পালোঁ, অপূৰ্বক সুধিলোঁ। তেতিয়া অপূৰ্বই আমাক ক'লে, মোৰ বন্ধু অপূৰ্বক মই ক'লোঁ যে কিবা আহিব নেকি। তেওঁ ক'লে যে আমি গভৰ্ণমেণ্টৰ পৰা 3 লাখ টকা এটা লৈছোঁ, আৰু 45 মিনিটত ৰংমন নামৰ এখন ডকুমেণ্টেৰী কৰিব পাম। গতিকে ৰংমনখনত ভূপেন দাই কমেণ্ট্ৰি দিব, ভূপেন দাৰ ভইচেৰে। আৰু গতিকে তোমালোকে আহিলে ইয়াতে লগ পাবা। তাৰপিছত আমি এইটোতো 7 বজাত আহিব বুলি মই আগতে কোৱাতে ভুল, 7 বজাত ভূপেন দা আহিব, ইতিমধ্যে দুপৰীয়া হৈছে। এতিয়া 7 বজালৈ ৰৈ থাকিম কি, সেই বুলি আমি 2টামান বজাত জ্যোতি চিত্ৰবনৰ পৰা আমি চিটি বাছত উঠি চানমাৰি আহিলোঁ। কি কাৰণে, যে আমি কমল বৰাক এবাৰ লগ পাওঁ, কাৰণ কমল বৰাই আমাক যথেষ্ট সহায় কৰিম বুলি কৈছে। আমি খবৰখিনি লৈ আমি কমল বৰাৰ ঘৰ পালোঁগৈ বামুণী মৈদামত। আৰু কমল বৰাৰ আগত ক'লোঁ যে আমাৰ কেনেকুৱা আলোচনী হৈছে এই কিতাপখনৰ কাৰণে ভূপেন দাক লগ কৰিবলৈ। তো কমল দাই কিন্তু বহুত সহানুভূতি জনাইছে, যথেষ্ট সহানুভূতি কৰিছে যে তোমালোকে চিন্তা কৰিব নালাগে, মই চব ঠিক কৰি দিম, মই তোমালোকক লৈ যাম। এতিয়া আবেলি 4টা বজাত তেখেতৰ জীপখনত উঠি আমি উঠি কৈছে তেওঁ প্ৰথম অসম সাহিত্য সভাৰ অফিচলৈ গ'ল, আৰু অফিচলৈ গৈ পেলাই তাতে এখন প্ৰদৰ্শনী আছে 5টাৰ পৰা, শ্যাম কানুৰ প্ৰদৰ্শনী বুলি মনত আছে, এতিয়া মই পাহৰিলোঁ।
প্ৰদৰ্শনী চালোঁ, চাই পেলাই আমি জ্যোতি চিত্ৰবনমহে কমলদাৰ লগত আমি গুচি আহিলোঁ। এই কমলদাৰ লগত গুচি আহোঁতে ৰাতি হৈছে আৰু, কাৰণ ভূপেন দা 7টাত আহিব, দেৰিকৈ আহিব, গতিকে আমি আহিলোঁ। বাটতে জোনালী পথতে আমাৰ জীপখন বেয়া হ'ল, কিবা ইঞ্জিনত তেল নাপায়। তাৰপিছত তাত থাকোঁতে 6 বাজি গৈছে, কি হ'ব? তাৰপিছত মেকানিক এজন আহি ভাল কৰিলে আৰু পুনৰ ষ্টুডিঅ' অভিমুখে আমি আগবাঢ়িলোঁ। ঠিক 6:45 বজাত গৈ আমি ষ্টুডিঅ' পালোহি। গম পালোঁ ভূপেন দা অহা নাই। অপূৰ্বক পালোঁ, অপূৰ্ব শৰ্মাক লগ পালোঁ। ষ্টুডিঅ'ৰ দেখিছোঁ তাৰ ছেটিংছত আখতাৰ খান, চেতাৰ বজোৱা, প্ৰভাত শৰ্মা বিখ্যাত বাঁহীবাদক, সকলোকে দেখা পালোঁ। আৰু কমলবাৰে ক'লে যে ইয়াতে বহা, আমি অলপ কথা পাতোঁ। আমি খুব জমাই কথা পাতি আছোঁ। আমি কিছুমান গাজা ফুটাই আছোঁ, আৰু এই গাজাবিলাকৰো বহুত কাহিনী আছে। মই সুন্দৰ কমলদাই কোৱা গাজাবিলাক এতিয়াও মনত আছে। কমলবাৰে কোৱা কথা ক'ম। সেইটো গাজা কি আছিলে? সেইটো গাজাটো এনেকুৱা, শেষ